সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন। আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। আশা কৰোঁ আপুনি কুশলে আছে। নিশ্চয় আপুনি বুজিব পাৰিছে যে আজিৰ মূল টপিকটো কি হয়। আজিৰ মূল টপিকটো হ'ল শত্ৰুৰ ওপৰত কিভাৱে জয়ী থাকিব পাৰি, কিভাৱে শত্ৰুক পৰাজিত কৰিব পাৰি। এইটো আমাৰ সকলোৰে মনৰ ভাষণা যে আমি শত্ৰুক পৰাজিত কৰি ৰাখিম আৰু তাৰ ওপৰত আমি জয়ী হৈ থাকিম। এইটো কৰিবৰ কাৰণে আপোনাৰ এটা কাম কৰিব লাগিব। সুন্দৰ কৰি মই সজা ধৰণেৰে এটি যন্ত্ৰ সজাব লাগিব আৰু এই যন্ত্ৰৰ কিভাবে ব্যৱহাৰ কৰিব লাগিব সেই সম্পৰ্কে মই আপোনাক বিতংভাৱে আলোচনা কৰিম, টেনশ্যন নল'ব। বাস মই যি কওঁ তাকে শুনিব আৰু সেয়া কাৰ্যকৰী কৰিব, তেতিয়াহ'লে আপুনি সাকসেস হ'ব। এইবোৰ কাম কৰিবলৈ হ'লে নিজকে পাক চাপ কৰি ৰাখিব লাগে। কাম যেতিয়া কৰিব তেতিয়া 2 ৰাকাত নফল নামাজ আদায় কৰি ল'ব। এতিয়া শত্ৰুৰ নাম কি আপুনিহে জানে। শত্ৰুৰ নামটো আপুনি জানিব লাগিব আৰু শত্ৰুক আপুনি মানস পথত উঠাই ল'ব লাগিব যে তাক পৰাজিত কৰিব। এই কাৰণে এই নক্সাটো আপুনি অংকন কৰি আছে আৰু ইয়াৰ কাৰণে অৱশ্যই আপুনি এটা কাম কৰিব লাগিব। ৰঙা চিয়াহীৰ পেন ল'ব লাগিব, কাগজ ল'ব লাগিব। সুন্দৰ কৰি এই নক্সাটো আপোনাৰ লিখিব লাগিব। ব্যৱহাৰ বিধি সম্পৰ্কে কোৱাৰ আগতে মই আপোনাক এটা কথা কৈ দিছোঁ যে তন্ত্ৰ মন্ত্ৰৰ যিকোনো বিদ্যা সম্পৰ্কে জানিবৰ কাৰণে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা অল নটিফিকেশ্যন বেলটো বজাই দিয়ক। ভিডিঅ'টিক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতুকে আপোনাক ক'লোঁ যে মই আপোনাক বিতংভাৱে আলোচনা কৰিম, মই কৈছোঁ বিতংভাৱে। গতিকে বিতংভাৱে জানিবলৈ হ'লে এই সৰু এটা ভিডিঅ' দি মই আপোনাক বুজাব নোৱাৰিম। এইকাৰণে মই সহজ এটা ৰাস্তা লৈছোঁ। মোৰ কণ্টেক্ট নম্বৰ আছে 9365938282। এইটো নাম্বাৰত আপুনি মোক কল দিব পাৰে অথবা হোৱাটছএপ কৰিব পাৰে। তেতিয়াহ'লে মই আপোনাক সুন্দৰ কৰি পৰামৰ্শ দান কৰিব পাৰিম আৰু আপোনাৰ কামটো যাতে সাকসেস হয় এই কাৰণে মই সজাগ হ'ব পাৰিম আৰু যি কৰিব লাগে মই কৰি দিব পাৰিম ইনশাআল্লাহ। তো এইটো কাৰণে আপুনি নাম্বাৰটো এতিয়াই টুকি লওক 9365938282 আৰু এই নক্সাটো সুন্দৰ কৰি লিখাৰ পিছত আপুনি মোলৈ কল দিব অথবা হোৱাটছএপ কৰিব। মই আপোনাক সমস্ত কথা বুজাই দিম ইনশাআল্লাহ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।